প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোক নিশ্চয় কুশলে আছা। আমি বিশেষকৈ নৱম আৰু দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠসমূহ তোমালোকক প্ৰদান কৰি আছোঁ। আজি আমি নৱম শ্ৰেণীৰ ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায়ৰ পাঠ গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিম অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ এই পাঠটোৰ বিষয়ে আলোচনা কৰিম। মই যতীন বৰা, উষাপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, গ্ৰ'থ অফ ইণ্ডিয়ান নেশ্যনেলিজিমৰ অৰ্থাৎ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষৰ কাৰক বা ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ সংজ্ঞা আদিৰ বিষয়ে ইয়াৰ আগতে ইতিমধ্যে মই দুটা ভিডিঅ' বনাইছোঁ। তোমালোকে সেই দুটা ভিডিঅ' চোৱাৰ পিছতহে এই ভিডিঅ'টো চাবা। যিসকলে পূৰ্বৰ ভিডিঅ'কেইটা চোৱা নাছিলা তেওঁলোকে পূৰ্বৰ ভিডিঅ'কেইটা চাই ল'বা, তাৰপিছত এইটো ভিডিঅ' তোমালোকে চাবা, তেতিয়া তোমালোকে বুজাত সুবিধা হ'ব। আমি আলোচনা কৰি আছোঁ ভাৰতবৰ্ষত জাতীয়তাবাদৰ উন্মেষৰ কাৰকসমূহ। বিশেষকৈ আজি আমি আলোচনা কৰিম ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলন। ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলনৰ বিষয়ে আগৰ এটা পাঠত আমি আলোচনা কৰিছিলোঁ। আজি ধৰ্মীয় আৰু সমাজ সংস্কাৰ আন্দোলনৰ অন্তৰ্গত আৰ্য সমাজ, ৰামকৃষ্ণ মিছন, থিঅ'চফিকেল ছ'চাইটি এই তিনিওটাৰ বিষয়ে আমি আলোচনা কৰিম। আৰ্য সমাজ, ৰামকৃষ্ণ মিছন আৰু থিঅ'চফিকেল ছ'চাইটি। প্ৰিয় বিদ্যাৰ্থী, তোমালোকে পাঠসমূহ যেতিয়া গ্ৰহণ কৰিবা সেই সময়ত তোমালোকৰ টোকা বহি উলিয়াই ল'বা। যেতিয়া মই বাৰে বাৰে তোমালোকক কৈছোঁ এই কথাষাৰ, যেতিয়া তোমালোকে লিখিবা তেতিয়া তোমালোকৰ মনত থাকি যাব। শুনিলে বা চালে কথাটো তোমালোকৰ ইমান মনত নৰবও পাৰে, কিন্তু তোমালোকে যেতিয়া লিখি পঢ়িবা তেতিয়া তোমালোকৰ পাঠ মনত ৰখাত সহজ হ'ব। আমি প্ৰথমে আৰম্ভ কৰোঁ আৰ্য সমাজৰ বিষয়ে। স্বামী দয়ানন্দ সৰস্বতীয়ে 1875 খ্ৰীষ্টাব্দৰ 10 এপ্ৰিলত বোম্বাইৰ বৰ্তমানৰ মুম্বাই চহৰত আৰ্য সমাজ আনুষ্ঠানিকভাৱে প্ৰতিষ্ঠা কৰে। এতিয়া প্ৰশ্ন আহি পাৰে, আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰে? স্বামী দয়ানন্দ সৰস্বতী। এইজন হৈছে স্বামী দয়ানন্দ সৰস্বতী। তেখেতে কিমান চনত প্ৰতিষ্ঠা কৰে? 1875 চনৰ 10 এপ্ৰিলত। ক'ত প্ৰতিষ্ঠা কৰে? বোম্বাইত, বৰ্তমান মুম্বাই। আৰু স্বামী দয়ানন্দ সৰস্বতীৰ জন্ম হয় গুজৰাটৰ মৰভি জিলাৰ অন্তৰ্গত টনকাৰা নামৰ সৰু এখন চহৰত। স্বামী দয়ানন্দই ব্ৰাহ্ম সমাজৰ গুৰি ধৰোঁতা কেশৱ চন্দ্ৰ সেনৰ সংস্পৰ্শলৈ আহি অনুপ্ৰাণিত হয়। তাত কেশৱ চন্দ্ৰ সেন আছিলে ব্ৰাহ্ম সমাজৰ গুৰি ধৰোঁতা। তেখেতৰ সংস্পৰ্শলৈ আহি আৰ্য সমাজৰ প্ৰতিষ্ঠাপক দয়ানন্দ সৰস্বতী অনুপ্ৰাণিত হয় আৰু সেই ব্ৰাহ্ম সমাজৰ নীতি নিয়মসমূহকে আধাৰ হিচাপে লৈ তেখেতে অৰ্থাৎ স্বামী দয়ানন্দ সৰস্বতীয়ে 1875 চনত ভাৰতবৰ্ষত আৰ্য সমাজ নামৰ এক সমাজ সংস্কাৰমূলক সংগঠনৰ জন্ম দিয়ে। স্বামী দয়ানন্দই ভাৰতৰ বিভিন্ন ঠাই ঘূৰি আৰ্য সমাজৰ লক্ষ্য আৰু কাৰ্যসূচী জনসাধাৰণৰ আগত দাঙি ধৰিছে। বিশেষকৈ পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজপুতনা, গুজৰাট আদিত স্বামী দয়ানন্দ সৰস্বতীৰ বাণীসমূহ সকলোৱে গ্ৰহণ কৰিছিল। আৰু তেখেতে 3খন উল্লেখযোগ্য কিতাপ লিখি গৈছিল। সেই কিতাপকেইখন হৈছে সত্যাৰ্থ প্ৰকাশ, বেদভাষ্য ভূমিকা আৰু বেদভাষ্য। এটা প্ৰশ্ন আহিব পাৰে, আমি কি শিকিলোঁ এতিয়া? চাওঁ, আমি পুনৰ ঘূৰাই চাওঁ কথাখিনি। লাহে লাহে আৰম্ভ কৰোঁ আৰু কথাখিনি ঘূৰাই চাওঁ। চোৱা, মই তোমালোকৰ পাঠটো প্ৰস্তুত কৰোঁতে এটা কথা মন কৰি প্ৰস্তুত কৰিছোঁ যে তোমালোকে পৰীক্ষাত আহিলে পোনে পোনে আমি লিখি দিয়া কথাখিনি তোমালোকে টুকি দিলেও তোমালোকে নম্বৰ পাবলৈ সক্ষম হ'বা। সেইকাৰণে মই তোমালোকৰ কাৰণে এই পাঠটো প্ৰস্তুত কৰোঁতে কথাখিনি লিখি ৰাখিছোঁ। এতিয়া আমি ইয়াত জানিবলগীয়া বিষয়টো হ'ল আৰ্য সমাজৰ বিষয়ে জানিবলগীয়া বিষয়টো হ'ল আৰ্য সমাজ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1875 চনত প্ৰতিষ্ঠা কৰা হৈছিল। কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী দয়ানন্দ সৰস্বতীয়ে প্ৰতিষ্ঠা কৰিছিল। ক'ত প্ৰতিষ্ঠা কৰিছিল? বোম্বাই চহৰত প্ৰতিষ্ঠা কৰিছিল। আৰু বিশেষকৈ কোনকেইখন ভাৰতবৰ্ষৰ প্ৰদেশত, ভাৰতবৰ্ষৰ কোনকেইখন ঠাইত আৰ্য সমাজক জনসাধাৰণে আঁকোৱালি লৈছিল? বিশেষকৈ পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজপুতনা, গুজৰাট। আৰু স্বামী দয়ানন্দ সৰস্বতীয়ে কোনকেইখন গ্ৰন্থ ৰচনা কৰিছিল?
এখন হৈছে সত্যাৰ্থ প্ৰকাশ, বেদভাষ্য ভূমিকা আৰু বেদভাষ্য। এতিয়া আহোঁ আৰ্য সমাজৰ লক্ষ্য আৰু কাৰ্যসূচী। আৰ্য সমাজে কি লক্ষ্য লৈ, অৰ্থাৎ কি লক্ষ্য লৈ, এটা সপোন, কিবা এটা অনুষ্ঠান গঢ় লৈ উঠিবলৈ হ'লে তেওঁলোকৰ এটা সপোন লাগিব, এটা কাৰ্যপন্থা লাগিব, কিবা এটা আঁচনি লাগিব। তাত আৰ্য সমাজ গঢ় লৈ উঠাৰ কিছুমান লক্ষ্য আছে। এনেই যিকোনো এটা সংস্থা প্ৰতিষ্ঠা নহয়। ঠিক সেইদৰে আৰ্য সমাজে ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থালৈ কিছু পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছিল আৰু কামো কৰিছিল। যেনে ঊনবিংশ শতিকাত ভাৰতবৰ্ষত ধৰ্মীয় আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত আৰ্য সমাজৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য। স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিলে? স্বামী দয়ানন্দ সৰস্বতীয়ে মূৰ্তি পূজা, বহুবিবাহ, জাতিভেদ প্ৰথা আদি তীব্ৰ বিৰোধিতা কৰিছিলে। প্ৰিয় বিদ্যাৰ্থী, এইডোখৰতে এটা কথা কৈ লওঁ যে যুগ যুগ ধৰি ভাৰতবৰ্ষৰ পটভূমিত মূৰ্তি পূজা যে অনৰ্থক, সেই কথাটো বহুকেইজন মনীষীয়ে ব্যক্ত কৰিছে। আদি ভক্তিবাদৰ পৰা আৰম্ভ কৰি শেষৰ ভক্তিবাদলৈকে, অৰ্থাৎ আলবাৰ্চ আৰু নয়না চকৰৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী একেবাৰে শ্ৰীমন্ত শংকৰদেৱ, কবিৰ, নানক আদিলৈকে এইসকল মহান মনীষীয়ে বাৰে বাৰে এটা কথা প্ৰতিপন্ন কৰিছে, এটা বাৰে বাৰে জনসাধাৰণক আহ্বান জনাইছে যে মূৰ্তি পূজা কৰিব নালাগে। মূৰ্তি পূজাত আচলতে মূৰ্তিত ভগৱান বিৰাজমান নহয়। আৰু ঠিক সেইদৰে আৰ্য সমাজেও মূৰ্তি পূজাৰ বিৰুদ্ধাচৰণ কৰিছিল। মূৰ্তি পূজা হ'ব নালাগে বুলি তেওঁলোকে বিৰোধিতা কৰিছিল। দ্বিতীয়তে বহুবিবাহ। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত বহুবিবাহ আগতে আছিল। এজন পুৰুষে বহুকেইগৰাকী নাৰীক নিজৰ অৰ্ধাংগিনী কৰিছিল। সেই প্ৰথাটো বেয়া বুলি আৰ্য সমাজে প্ৰচাৰ কৰিছিল। আৰু জাতিভেদ প্ৰথা ভাৰতবৰ্ষৰ এক অত্যন্ত বিষ বাষ্প। ভাৰতবৰ্ষৰ সমাজ ব্যৱস্থাত ই এক কেৰুণ। বিশেষকৈ ভাৰতবৰ্ষত উত্তৰ বৈদিক যুগৰ পৰা ভাৰতবৰ্ষত জাতিভেদ প্ৰথা আৰম্ভ হয়। এই জাতিভেদ প্ৰথা আজিও হাজাৰ হাজাৰ বছৰ আৰম্ভ হোৱা জাতিভেদ প্ৰথা ভাৰতবৰ্ষত আজিও বিদ্যমান। একবিংশ শতিকাৰ মানুহ হৈও ভাৰতীয় মানুহে জাত পাত বা জাতিভেদ প্ৰথাৰ পৰা আঁতৰি থাকিব পৰা নাই। প্ৰিয় বিদ্যাৰ্থী, সময়ে সময়ে বিভিন্ন মনীষীয়ে এই জাতিভেদ প্ৰথাৰ বিৰুদ্ধাচৰণ কৰিছিল। আমাৰ শ্ৰীমন্ত শংকৰদেৱ, তোমালোকে জানা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বিশেষকৈ অসমত জাতিভেদ প্ৰথা বিৰোধিতা কৰিছিল। আৰু তেখেতে মুছলমানৰ চান খাই, গাৰুৰ গোবিন্দ আদি এনেকুৱা ব্যক্তিকো তেওঁলোকক শৰণ দিছিল আৰু তেওঁলোকৰ হাতেৰে খাইছিল। তেওঁ ধৰ্মত, বিশেষকৈ শংকৰে প্ৰতিষ্ঠা কৰা নৱবৈষ্ণৱ ধৰ্মত জাতি অজাতি এই ধাৰণাসমূহ নাছিল। কিন্তু শংকৰে 500 বছৰ বা 600 বছৰ আগতে কৈ যোৱা এই কথাখিনিও আজিও আমি হৃদয়ংগম কৰিব পৰা নাই। আজিও আমাৰ মনৰ পৰা জাতিভেদ প্ৰথা আঁতৰা নাই। উচ্চ জাতি নিচ জাতি বুলি আমাৰ এটা ধাৰণা এতিয়াও আছে। ই আমাৰ সমাজৰ কাৰণে অতি ক্ষতিকাৰক। আৰু এই জাতিভেদ প্ৰথাটো আৰ্য সমাজে বিৰোধিতা কৰিছিল। বেদৰ প্ৰাধান্য স্বীকাৰ কৰি হিন্দু সমাজৰ সংস্কাৰ সাধন কৰা আৰ্য সমাজৰ মূল লক্ষ্য আছিল। আৰ্য সমাজৰ এটা অৰ্থাৎ ৰামকৃষ্ণ মিছন বা প্ৰাৰ্থনা সমাজ, ব্ৰাহ্ম সমাজ আদিৰ পৰা অলপ পৃথক এই কাৰণে যে আৰ্য সমাজে বিশেষকৈ বেদসমূহক বেছি প্ৰাধান্য দিছিল। একেশ্বৰবাদ মানি চলা, তেওঁলোকে ঈশ্বৰ এজন, 33 কোটি দেৱতা। হিন্দু সমাজত 33 কোটি দেৱতাক পূজা কৰা হয়। তাত ঈশ্বৰ এজন, একেশ্বৰবাদ মানি চলা, সমাজত নাৰীৰ মৰ্যাদা উন্নত সাধন কৰা, বাল্য বিবাহ বন্ধ কৰা। সেই সময়ত ভাৰতবৰ্ষত বাল্য বিবাহ প্ৰচলন আছিল। বিধৱা বিবাহ প্ৰচলন কৰা, জাতিভেদৰ গোড়ামী ত্যাগ কৰা, শিক্ষা বিস্তাৰৰ কাৰ্যসূচী লোৱা, এনেকুৱা মহান মহান কাৰ্যসূচীসমূহ এই আৰ্য সমাজে হাতত লৈছিল। প্ৰিয় ছাত্ৰ ছাত্ৰী, আৰ্য সমাজে অতি গুৰুত্বপূৰ্ণ এটা কাৰ্যসূচী লৈছিল, যিটো কাৰ্যসূচী আন কোনো এনেকুৱা সমাজে লোৱা নাছিল। সেইটো হৈছে শুদ্ধি আন্দোলন।
আৰ্য সমাজে তেতিয়াই যিসমূহ লোকে অৰ্থাৎ যিসমূহ অনা হিন্দু লোকে হিন্দু ধৰ্মলৈ আহিব বিচাৰে তেওঁলোকৰ কাৰণে দুৱাৰ মুকলি কৰি দিছিল, তেওঁলোকক হিন্দু ধৰ্মত দীক্ষিত কৰিছিল। ভাৰতবৰ্ষত ই এক অতি বিৰল ঘটনা আছিল। সনাতন হিন্দু ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা আৰ্য সমাজী লোকসকলৰ অন্যতম লক্ষ্য বুলিব পাৰি। স্বামী সদানন্দই শুদ্ধি আন্দোলন গুৰি ধৰিছিল। কোনে গুৰি ধৰিছিল? স্বামী সদানন্দই গুৰি ধৰিছিল। আৰ্য সমাজৰ আদৰ্শই প্ৰধানকৈ পশ্চিমীয়া ব্যৱস্থাৰে শিক্ষিত এচাম বিশিষ্ট লোককহে আকৰ্ষিত কৰিছিল। আৰ্য সমাজে যিমানখিনি কাৰ্যসূচী গ্ৰহণ কৰিছিল, এই কাৰ্যসূচীসমূহ ভাৰতবৰ্ষত বাস কৰা সাধাৰণ জনতা, অশিক্ষিত নিৰক্ষৰ জনতা, যিসমূহ শিক্ষাগত অৰ্হতা যিসমূহৰ নাই, সেই লোকসকলে এই আৰ্য সমাজৰ লক্ষ্যসমূহৰ পৰা লক্ষ্য ফালৰি কাটি আছিল। তেওঁলোকে আৰ্য সমাজৰ এই মহান লক্ষ্যসমূহ তেওঁলোকে গ্ৰহণ কৰিব পৰা নাছিল। জাতিভেদ প্ৰথা বিৰোধিতা কৰিব লাগে, অৰ্থাৎ এই অশিক্ষিত লোকসকলে এই কথাটো মানিব পৰা নাছিল। বাল্য বিবাহ বন্ধ কৰিব লাগে, এই কথাটো তেওঁলোকে মানিব বিচৰা নাছিল। বিধৱা প্ৰচলন, এই কথাটো তেওঁলোকে আৰু মানিব বিচৰা নাছিল। প্ৰিয় ছাত্ৰ ছাত্ৰী, তোমালোকে এটা কথা প্ৰতিপন্ন হৈছা যে যিমানেই সংস্কাৰমূলক কাৰ্যসূচী গ্ৰহণ নকৰক লাগিলে, যদি মানুহ শিক্ষিত নহয়, যদি মানুহৰ শিক্ষাগত অৰ্হতা নাথাকে, তেতিয়াহ'লে সেই মানুহে যিমান ভাল কামৰো প্ৰশংসা কৰিব নাজানে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আৰ্য সমাজৰ বিষয়ে আমি এটা ভিডিঅ' চাই লওঁ আহা, যিটো ভিডিঅ' তোমালোকক আৰ্য সমাজৰ বিষয়ে জনাত অধিক সহায় কৰিব। आर्य समाज के 10 नियम। सब सत्य विद्या और जो पदार्थ विद्या से जाने जाते हैं, उन सब का आदि मूल परमेश्वर है। God is the primary cause of all spiritual and physical sciences and of everything known through their means. ईश्वर सच्चित आनंद स्वरूप, निराकार, सर्वशक्तिमान, न्यायकारी, दयालु, अजन्म, अनंत, निर्विकार, अनादि, अनुपम, सर्वधार, सर्वविश्वर, सर्वव्यापक, सर्वअंतर्यामी, अजर, अमर, अभय, नित्य, पवित्र और सृष्टि करता है, उसी की उपासना करने योग्य है। God is existent, intelligent, and blissful. He is formless, beginningless, incomparable, the support and Lord of all. Omniscient, imperishable, immortal, fearless, eternal, holy, and the creator of the universe. To him alone worship is due. वेद सब सत्य विद्याओं का पुस्तक है। वेद का पढ़ना, पढ़ाना और सुनना, सुनाना सब आर्यों का परम धर्म है। The Vedas are the scriptures of all true knowledge. It is the duty of all Aryas to read them, hear them being read, and recite them to others. सत्य के ग्रहण करने और असत्य को छोड़ने में सर्वदा उद्यत रहना चाहिए। One should always be prepared to accept truth and reject untruth. सब काम धर्म अनुसार अर्थात सत्य और असत्य को विचार करके करनी चाहिए। All action should be performed in conformity with dharma, righteousness
that is after due consideration of the right and wrong. संसार का उपकार करना इस समाज का मुख्य उद्देश्य है, अर्थात शारीरिक, आत्मिक और सामाजिक उन्नति करना। To do good to the whole world is the main objective of the Arya Samaj. That is, to improve the physical, spiritual, and social well-being of all mankind. सबसे प्रीति पूर्वक धर्मानुसार यथा योग्य वर्तना चाहिए। All people should be treated with love, fairness, and due regard for their merit. अविद्या का नाश और विद्या की वृद्धि करनी चाहिए। One should always promote knowledge and dispel ignorance. प्रत्येक को अपने ही उन्नति से संतुष्ट न रहना चाहिए, किंतु सबकी उन्नति में अपनी उन्नति समझनी चाहिए। One should not only be content with one's own welfare, but should also pursue the well-being of others, because this is also in our own interest. सब मनुष्यों को सामाजिक सर्वहितकारी नियम पालने में स्वतंत्र रहना चाहिए और प्रत्येक हितकारी नियम पालने में सब स्वतंत्र रहे। One must be aware of following a societal, altruistic way of life, while everyone is free to pursue the individual welfare. নিশ্চয় তোমালোকে ভিডিঅ'টো চাই ভাল পালা। এতিয়া আমি আহোঁ ৰামকৃষ্ণ মিছনলৈ। ৰামকৃষ্ণ মিছন 19বিংশ শতিকাৰ ভাৰতবৰ্ষত যি ধৰ্মীয় সংস্কাৰ আন্দোলন হৈছিল তাৰ চূড়ান্ত পৰিণতি হিচাপে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ কথা ক'ব লাগিব। ৰামকৃষ্ণ পৰমহংস আদিতে গদাধৰ চট্টোপাধ্যায় নামেৰে জনাজাত আছিল আৰু তেখেতে বিশেষকৈ লেখা পঢ়া জনা মানুহ নাছিল, কিন্তু আধ্যাত্মিক দিশত চৰম উন্নতি লাভ কৰি তেওঁ মহাপুৰুষ হ'ল। যৌগিক শক্তি আৰু ধ্যান মাৰ্গৰ যোগেদি চৰম উৎকৰ্ষতা লাভ কৰি সহজ সৰলভাৱে ভগৱত তথা মানৱ প্ৰেমৰ কথা কৈ মহাপুৰুষ ৰামকৃষ্ণ পৰমহংসই এক নব্য হিন্দু ধৰ্মৰ জোৱাৰ আনিছিল। প্ৰিয় বিদ্যাৰ্থী, এইজন ৰামকৃষ্ণ পৰমহংসৰ যোগ্য ছাত্ৰ স্বামী বিবেকানন্দ আছিল। তেখেতেই ৰামকৃষ্ণ পৰমহংসৰ পিছত সমাজৰ কাৰণে, ভাৰতবৰ্ষৰ সমাজৰ হিত চিন্তা কৰি, ভাৰতবৰ্ষৰ সমাজৰ কল্যাণৰ কাৰণে, ভাৰতবৰ্ষৰ সমাজৰ প্ৰথাসমূহ আঁতৰাবৰ কাৰণে, সংস্কাৰ কৰিবৰ কাৰণে তেখেতে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিল। তাত স্বামী বিবেকানন্দই 1897 খ্ৰীষ্টাব্দত ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰে। আৰু এই ৰামকৃষ্ণ মিছনত তেওঁলোকৰ কাৰ্যসূচীসমূহ আছিল যে সমাজৰ ধনী দুখীয়া, উচ্চ নীচ ভেদাভেদ দূৰ কৰা, অস্পৃশ্যতা দূৰ কৰা। বুজি পাইছেনে তোমালোকে কথাটো? অস্পৃশ্য মানে স্পৰ্শ নকৰা, অস্পৃশ্য। ভাৰতবৰ্ষৰ সমাজত আগতে জাতিভেদ প্ৰথা প্ৰচলন আছিল। তোমালোকক কৈছোঁ যে এনেকুৱা ধৰণৰ জাতিভেদ প্ৰথা প্ৰচলন আছিল যে উচ্চ বৰ্ণ লোকে নিম্ন বৰ্ণলোকক স্পৰ্শ কৰা নাছিল। কিছুমান ভাৰতবৰ্ষত মানুহ আছিল যাক শূদ্ৰ বুলি গণ্য কৰা হৈছিল আৰু সেই মানুহবোৰক কোনোদিন চোৱা নাছিল, আৰু সেই মানুহবোৰক স্পৰ্শ কৰিলে উচ্চ বৰ্ণৰ জাত যায় বুলি তেওঁলোকে বিশ্বাস কৰিছিল। আৰু এইটোকে কোৱা হয় অস্পৃশ্য। এই অস্পৃশ্যতাটো দূৰ কৰিবৰ কাৰণে স্বামী বিবেকানন্দই চেষ্টা কৰিছিল। প্ৰাচ্য, প্ৰাচীন আৰু আধুনিক জীৱনৰ দৰ্শনৰ মাজেদি নৱভাৰত সৃষ্টি সম্ভৱপৰ হ'ব, এইটো আছিল তেওঁলোকৰ এক মহৎ বাণী যে অকল ভাৰতীয় সংস্কৃতি সভ্যতা লৈ থাকিলে নহ'ব, আমি পাশ্চাত্য সভ্যতা সংস্কৃতিও গ্ৰহণ কৰিব লাগিব। আধুনিক
সভ্যতা সংস্কৃতি অকল গ্ৰহণ কৰিলে নহ'ব, প্ৰাচীন ভাৰতৰ সভ্যতা সংস্কৃতিও আমি গ্ৰহণ কৰিব লাগিব। আৰু এই সমূহ গ্ৰহণ কৰি আধুনিক জীৱন দৰ্শনৰ মাজেৰে নৱভাৰত সৃষ্টি সম্ভৱপৰ হ'ব বুলি তেওঁলোকৰ এটা বিশ্বাস আছিল। প্ৰিয় বিদ্যাৰ্থী, এইডোখৰতে আমাৰ স্বামী বিবেকানন্দই আমেৰিকাৰ চিকাগো চহৰত দিয়া সেই বিখ্যাত অমৰ বাণীটো মানে বিশেষকৈ বিখ্যাত বক্তৃতাটো তোমালোকক শুনাব বিচাৰিছোঁ, যিটো বক্তৃতাত ভাৰতবৰ্ষৰ সনাতন হিন্দু ধৰ্মৰ বিষয়ে সমগ্ৰ বিশ্বই জ্ঞাত হৈছিল। আৰু সমগ্ৰ বিশ্বৰ মানুহে, সমগ্ৰ বিশ্বৰ ধৰ্মাৱলম্বী লোকে স্বামী বিবেকানন্দৰ এই বক্তৃতাটোত অনুপ্ৰাণিত হৈছিল আৰু বহু মানুহে সনাতন হিন্দু ধৰ্মৰ বিষয়ে জানিবলৈ তেতিয়া আপ্ৰাণ চেষ্টা কৰিছিল। আৰু সেই বক্তৃতাটো তোমালোকৰ তেখেতে তাত ইংৰাজীত দিছিলে, আমি তোমালোকৰ সুবিধাৰ কাৰণে হিন্দীত তোমালোকক শুনাব বিচাৰিছোঁ। তোমালোকে বক্তৃতাটো শুনা। अमेरिकी बहनों और भाइयों, आपके इस स्नेहपूर्ण और जोरदार स्वागत से मेरा हृदय अपार हर्ष से भर गया है। मैं आपको दुनिया के सबसे पौराणिक भिक्षुओं की तरफ से धन्यवाद देता हूं। मैं आपको सभी धर्मों की जननी की तरफ से धन्यवाद देता हूं और मैं आपको सभी जाति संप्रदाय के लाखों करोड़ों हिंदुओं की तरफ से धन्यवाद देता हूं। मेरा धन्यवाद उन वक्ताओं को भी जिन्होंने इस मंच से यह कहा कि दुनिया में सहनशीलता का विचार सुदूर पूरब के देशों से फैला है। मुझे गर्व है कि मैं एक ऐसे धर्म से हूं जिसने दुनिया को सहनशीलता और सार्वभौमिक स्वीकृति का पाठ पढ़ाया है। हम सिर्फ सार्वभौमिक सहनशीलता में ही विश्वास नहीं रखते, बल्कि हम विश्व के सभी धर्मों को सत्य के रूप में स्वीकार करते हैं। मुझे गर्व है कि मैं एक ऐसे देश से हूं जिसने इस धरती के सभी देशों के सताए गए लोगों को शरण दी है। मुझे यह बताते हुए गर्व हो रहा है कि हमने अपने हृदय में उन इजरायलियों की शुद्धतम स्मृतियां बचा कर रखी हैं, जिनके मंदिरों को रोमनों ने तोड़ तोड़ कर खंडहर बना दिया और तब उन्होंने दक्षिण भारत में शरण ली। मुझे इस बात का गर्व है कि मैं एक ऐसे धर्म से हूं जिसने महान पारसी देश के अवशेषों को शरण दी और अभी भी उन्हें बढ़ावा दे रहा है। भाइयों, मैं आपको एक श्लोक की कुछ पंक्तियां सुनाना चाहूंगा जिसे मैंने बचपन से स्मरण किया और दोहराया है और जो रोज करोड़ों व्यक्तियों द्वारा हर दिन दोहराया जाता है। जिस तरह विभिन्न धाराओं की उत्पत्ति विभिन्न स्रोतों से होती है, उसी प्रकार मनुष्य अपनी इच्छा के अनुरूप अलग अलग मार्ग चुनता है। वो देखने में भले सीधे साधे या टेढ़े मेढ़े लगें, पर सभी भगवान तक ही जाते हैं। वर्तमान सम्मेलन, जो कि आज तक की सबसे पवित्र सभाओं में से है, स्वयं में गीता में बताए गए एक सिद्धांत का प्रमाण है। जो भी मुझ तक आता है, चाहे किसी भी रूप में, मैं उस तक पहुंचता हूं। सभी मनुष्य विभिन्न मार्गों पर संघर्ष कर रहे हैं, जिसका अंत मुझ में है। सांप्रदायिकता, कट्टरता और इसके भयानक वंशज हठधर्मिता लंबे समय से पृथ्वी को अपने शिकंजे में जकड़े हुए हैं। इन्होंने पृथ्वी को हिंसा से भर दिया है। कितनी बार ही ये धरती खून से लाल हुई है, कितनी ही सभ्यताओं का विनाश हुआ है और कितने देश नष्ट हुए हैं। अगर ये भयानक राक्षस नहीं होते तो आज मानव समाज कहीं ज्यादा उन्नत होता, लेकिन अब उनका समय पूरा हो चुका है। मुझे पूरी उम्मीद है कि आज इस सम्मेलन का शंखनाद सभी हठधर्मिता, हर तरह के क्लेश, चाहे वो तलवार से हो या कलम से, और हर एक मनुष्य जो कि एक ही लक्ष्य की तरफ बढ़ रहे हैं, के बीच की दुर्भावनाओं का विनाश करेगा। বক্তৃতাটো শুনি আপ্লুত হ'লা। এতিয়া আহোঁ আমি থিঅ'চফিকেল ছ'চাইটিৰ বিষয়ে। সনাতন হিন্দু ধৰ্মৰ প্ৰভাৱ পশ্চিমৰ জগততো নপৰাকৈ থকা নাছিল। ভাৰতৰ আধ্যাত্মিক প্ৰভাৱৰ ফলতে এদিন আমেৰিকাৰ নিউয়ৰ্ক চহৰত থিঅ'চফিকেল ছ'চাইটি স্থাপিত হৈছিল। চোৱা, সনাতন হিন্দু ধৰ্মৰ প্ৰভাৱ পশ্চিম জগততো পৰিছিল, মানে পশ্চিমীয়া সভ্যতাতো পৰিছিল, পশ্চিম ইউৰোপৰ দেশসমূহতো পৰিছিল। ভাৰতৰ আধ্যাত্মিক প্ৰভাৱৰ ফলতে আমেৰিকাৰ নিউয়ৰ্ক চহৰত থিঅ'চফিকেল ছ'চাইটি স্থাপিত হৈছিল। 1875 চনৰ 17 নৱেম্বৰত মাডাম এইচ পি ব্লাভাটস্কি আৰু কৰ্ণেল এইচ
এছ অলকট নামৰ দুগৰাকী ব্যক্তিৰ আশা সুধিয়া চেষ্টাত থিঅ'চফিকেল ছ'চাইটিৰ জন্ম হয়। এটা পৰীক্ষাত আহিব থিঅ'চফিকেল ছ'চাইটি কিমান চনত ক'ত প্ৰতিষ্ঠা হয় 1875 খ্ৰীষ্টাব্দৰ 17 নৱেম্বৰ তাৰিখে ক'ত প্ৰতিষ্ঠা কৰা হয়? আমেৰিকাৰ নিউয়ৰ্ক চহৰত প্ৰতিষ্ঠা কৰা হয়। আৰু কোনে প্ৰতিষ্ঠা কৰে? মাডাম H.P. ব্লাভাটস্কি আৰু কৰ্ণেল H.S. অলকট। আৰু 1905 চনত 3 এপ্ৰিলত চেন্নাই আদালতত থিঅ'চফিকেল ছ'চাইটিৰ ভাৰতীয় শাখাৰ মূল কাৰ্যালয় স্থাপিত হয়। আৰু এই স্বেচ্ছাচাৰী সংগঠনটোৰ মূলতঃ সত্যসন্ধানী আধ্যাত্মিকতাৰ আদৰ্শৰে মানৱতাৰ সেৱাত ব্ৰতী এটি অনুষ্ঠান আছিল। আৰু এই থিঅ'চফিকেল ছ'চাইটি ভাৰতবৰ্ষত থিঅ'চফিকেল ছ'চাইটিৰ মূল প্ৰতিষ্ঠাতা মূল হোতা হৈছে এনি বেছাণ্ট। থিঅ'চফিকেল ছ'চাইটিৰ চিম্বল বা লগ'টো এইটো চোৱা তোমালোকে, তাত দিয়া আছে দেয়াৰ ইজ ন' ৰিলিজন হায়াৰ দেন ট্ৰুথ। পৃথিৱীত এনে কোনো ধৰ্ম নাই যি সত্যত থাকি উদ্ধত। সত্যই ধৰ্ম, এই কথাটো সত্যই ধৰ্ম, এই কথাটো ভাৰতবৰ্ষৰ হিন্দু পৰম্পৰাত প্ৰাচীন কালৰ পৰা আছে। তোমালোকে যুধিষ্ঠিৰৰ নাম শুনিছা। মহাভাৰতীয় পৰম্পৰাত মহাভাৰতৰ পৃষ্ঠাত যুধিষ্ঠিৰক ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰাইছে, সত্যবাদী হিচাপে প্ৰতিষ্ঠা কৰাইছে। আৰু সেই পৰম্পৰা অটুট ৰাখি পৰৱৰ্তী পৰ্যায়ত মহাত্মা গান্ধীয়ে সত্যকেই তেওঁৰ শ্ৰেষ্ঠ ধৰ্ম, অহিংসাকে তেওঁ শ্ৰেষ্ঠ ধৰ্ম হিচাপে গ্ৰহণ কৰিছে। ইয়াত থিঅ'চফিকেল ছ'চাইটিৰ উদ্দেশ্য আৰু মূল কথা কি আছিল? থিঅ'চফিকেল ছ'চাইটিৰ উদ্দেশ্য এটা হ'ল জাতি, সম্প্ৰদায়, ধৰ্ম, লিংগ, বৰ্ণৰ ভেদাভেদ দূৰ কৰি মানুহৰ মাজত বিশ্ব ভাতৃত্ব গঢ়ি তোলা। জাতি, বিশ্বত বিভিন্ন জাতি আছে, বিশ্বত বিভিন্ন সম্প্ৰদায় আছে, বিশ্বত বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, বিশ্বত লিংগ আছে বিভিন্ন, পুৰুষ, মহিলা আৰু আমাৰ থাৰ্ড জেণ্ডাৰ বুলি এটা আছে, বিভিন্ন বৰ্ণ আছে। এই সকলো ভেদাভেদ আমি আঁতৰাই বিশ্ব ভাতৃত্ব গঢ়ি তুলিব লাগে। বিশ্ব ভাতৃত্ব, ৱৰ্ল্ড ব্ৰাদাৰহুড। 2 নম্বৰটো হৈছে ধৰ্ম, দৰ্শন আৰু বিজ্ঞানৰ তুলনামূলক অধ্যয়নৰ গুৰুত্ব দিয়া। ধৰ্ম, দৰ্শন আৰু বিজ্ঞান এই তিনিটাক তুলনামূলকভাৱে অধ্যয়ন কৰিব লাগে। ধৰ্মৰ লগত দৰ্শন আৰু বিজ্ঞান এই তিনিওটাৰ বিষয়ে পুংখানুপুংখভাৱে মিলিতভাৱে আলোচনা কৰিব লাগে। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান মানুহে ধৰ্মক ওলাই কৰে কিছুমানে, কিন্তু এলবাৰ্ট আইনষ্টাইনে, বিখ্যাত চাইণ্টিষ্ট বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনেও ধৰ্মক ওলাই কৰা নাছিল। 3 নম্বৰটো হৈছে প্ৰকৃতিৰ ব্যাখ্যা নোহোৱা নিয়মবোৰ অনুসন্ধান কৰি তাৰ সহায়ত মানুহৰ মাজত সুপ্ত হৈ থকা ঐশ্বৰিক শক্তিক বিকাশ ঘটোৱা। ভাৰতত থিঅ'চফিকেল ছ'চাইটিৰ লক্ষ্য হ'ল আধ্যাত্মিক চিন্তা চৰ্চাৰ বিকাশ, বেদ উপনিষদৰ সাৰমৰ্মৰ গৌৰৱক পুনৰ প্ৰতিষ্ঠা কৰা। চোৱা, আধ্যাত্মিক চিন্তা চৰ্চাৰ বিকাশ ভাৰতবৰ্ষত তেওঁলোকৰ থিঅ'চফিকেল ছ'চাইটিৰ মূল উদ্দেশ্য হ'ল আধ্যাত্মিক চিন্তা চৰ্চাৰ বিকাশ, বেদ উপনিষদৰ সাৰমৰ্ম গৌৰৱক পুনৰ প্ৰতিষ্ঠা কৰা। আধ্যাত্মিক চিন্তা চৰ্চাৰ উপৰিও সকলো শ্ৰেণীৰ মানুহৰ মাজত শিক্ষা বিস্তাৰ থিঅ'চফিকেল ছ'চাইটিৰ অন্যতম কাৰ্যসূচী আছিল। থিঅ'চফিকেল ছ'চাইটিৰ মতে সত্যতকৈ ওপৰত কোনো ধৰ্ম নাই, এই কথাটো কৈছোঁ। অধ্যয়ন, অনুচিন্তন, শুদ্ধ জীৱন যাপন, উচ্চ আদৰ্শৰ প্ৰতি নিষ্ঠা প্ৰদৰ্শনৰ মাজেদি সত্যক পাব পাৰি। আনে জাপি দিয়া প্ৰমাণবিহীন মতবাদৰ যোগেদি সত্য উপলব্ধি নহয়। ইমান সুন্দৰ দৰ্শন আছিল থিঅ'চফিকেল ছ'চাইটি। তোমালোকে পাঠটো চাওঁতে বা পাঠটো তোমালোকে যিটো মই পাঠ প্ৰস্তুত কৰিছোঁ সেই পাঠটো চাওঁতে তোমালোকে এইটো প'জ কৰি অৰ্থাৎ ৰখাই মেলি তোমালোকে কথাখিনি লিখি ল'বা। প্ৰিয় ছাত্ৰ ছাত্ৰী, আমি আহোঁ এতিয়া প্ৰশ্ন শিতানলৈ। আজিৰ পাঠটোৰ পৰা কি প্ৰশ্ন হ'ব পাৰে? প্ৰথম, ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলা দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখিবা। তোমালোকে নিশ্চয় লিখিবা বুলি মই আশা ৰাখিছোঁ। লিখিবই লাগিব, তোমালোকে লিখিবা। মই বাৰে বাৰে কৈছোঁ, তোমালোকে নেলেখিলে কেতিয়াও তোমালোকৰ জ্ঞান প্ৰাপ্তি নহয়। তোমালোকে লিখিলেহে পৰীক্ষাত উপৰিও নিজৰ
মগজুত ই সঞ্চিত হৈ থাকিব। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদানৰ বিষয়ে লিখা। ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত এনি বেচান্তৰ অৱদানৰ বিষয়ে লিখা। প্ৰিয় ছাত্ৰ ছাত্ৰী, তোমালোকে মই দিয়া এই প্ৰশ্নসমূহ কৰিবা আৰু কৰি আমালৈ প্ৰেৰণ কৰিবা। কিবা সমস্যা থাকিলে আমাক জনাবলৈ নাপাহৰিবা। আমাৰ হোৱাটছএপ নাম্বাৰটো এইটো দি দিছোঁ, তোমালোকে হোৱাটছএপ নাম্বাৰটো টুকি ল'ব পাৰিবা। আৰু ইয়াত তোমালোকে নজনা আজিৰ পাঠ আমি যি পাঠ শিকিলোঁ সেই বিষয়ে যদি কিবা দ্বিধা তোমালোকৰ থাকে, কিবা যদি তোমালোকৰ বুজি নোপোৱা থাকে, তোমালোকে কোনো সংকোচ নকৰাকৈ এই নাম্বাৰত তোমালোকে হোৱাটছএপ কৰিবা। মই তোমালোকক সহায় কৰিম, কাৰণ মই এজন শিক্ষক। তোমালোকৰ কাৰণেই আমি শিক্ষক। তোমালোকৰ সেৱা, তোমালোকক পাঠদান কৰা আমাৰ নৈতিক দায়িত্ব আৰু কৰ্তব্য। আজিলৈ আমি সামৰোঁ। ধন্যবাদ।